জানাই ষ্টুডিঅ'ত মই সুম। কুন্তলীৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেখিবলৈ পাইছে কেৰাণী আব্দুল বাৰেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে, যাৰ বাবে এতিয়া কুন্তলী মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু লগতে শ্ৰেণী বৰ্জন কৰি শিক্ষক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এতিয়া বাধ্য হৈছে। জানিছো এই সন্দৰ্ভত সবিস্তাৰে জনাই আছো। বিগ ব্ৰেকিং নিউজ Star Cement present time at big breaking Kuntali আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে পৰিস্থিতি উত্তাল কৰি তুলিছে। কেৰাণী আব্দুল বাৰেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। এই গুৰুতৰ অভিযোগৰ ভিত্তিত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আব্দুল বাৰেকে দীৰ্ঘদিন ধৰি ছাত্ৰ শিক্ষকক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। এই আব্দুল বাৰেকৰ নামৰ কেৰাণীজনে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠি আহিছে, যাৰ বাবে এতিয়া শ্ৰেণী বৰ্জন কৰি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন, অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইমত বিগ ব্ৰেকিং অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন, অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰিছে ছাত্ৰ ছাত্ৰীয়ে। লগতে কুন্তলী আঞ্চলিক মহাবিদ্যালয়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া কুন্তলী আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। কেৰাণী আব্দুল বাৰেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। আব্দুল বাৰেক নামৰ সেই কেৰাণীজনে বা সেই লোকজনে দীৰ্ঘদিন ধৰি ছাত্ৰ ছাত্ৰীক লগতে শিক্ষকক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে আৰু তাৰ ফলত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ছাত্ৰ ছাত্ৰীয়ে বাধ্য হৈ পৰিছে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো। টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক কিদৰে এতিয়া কেৰাণী আব্দুল বাৰেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে আৰু সেই গুৰুতৰ অভিযোগৰ ভিত্তিত এতিয়া কুন্তলী মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে, উত্তেজনাই বিৰাজ কৰিছে, কিয়নো শ্ৰেণী বৰ্জন কৰি শিক্ষক আৰু শিক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। কেৰাণী আব্দুল বাৰেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে। কুন্তলী আঞ্চলিক মহাবিদ্যালয়ত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক জনোৱাৰ প্ৰয়াস কৰিছো কিদৰে এতিয়া কুন্তলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। এইদৰে এতিয়া কুন্তলীত এগৰাকী কেৰাণীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আব্দুল বাৰেকে দীৰ্ঘদিন ধৰি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে, যাৰ বাবে আজি শ্ৰেণী বৰ্জন কৰি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। ধৰ্মগত বিষয়ে আপোনালোকে অৱগত হ'ল আৰু আমি কিহৰ কাৰণে ইয়াত এই অৱস্থান ধৰ্মগত কৰিব লগা হ'ল, এইটো এটা বৰ পৰিতাপৰ বিষয়। কাৰণ এখন অনুষ্ঠান, শিক্ষানুষ্ঠান, উচ্চ শিক্ষানুষ্ঠানত এনেকুৱা সময় অপব্যৱহাৰ কৰি আমি যে ধৰ্মগত কৰিব লগা হৈছে, তাৰ আঁৰত কিছুমান কাৰণ ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই ব্যাখ্যা কৰিছে। ঠিক একে কথাই যে মানুহ এজনৰ দায়িত্ব, সেই দায়িত্বখিনি যদি যাক যি দায়িত্ব দিয়া হয় সুচাৰুৰূপে পালন নকৰিলে তাক ব্যাঘাত জন্মে। আৰু ব্যতিক্ৰমী নহয় আমাৰ ছিনিয়ৰ এছিষ্টেণ্ট আব্দুল বাৰিক চাহাব, তেখেতেও আমাৰ মহাবিদ্যালয়খনত আজি চৰকাৰীভাৱে ইয়াত নিয়োগ হৈছে আৰু তেখেতৰ যিখিনি কৰ্ম, আমি প্ৰত্যেকেই নিজৰ নিজৰ কাম কৰিব লাগিব। এলটেড ডিউটি যিখিনি আছে সেইখিনিৰ পৰা মই দেখা পাওঁ যে সদায় বিৰত থাকে। পৰীক্ষাৰ ডিউটিয়ে হওক, ৰিলেটেড এক্সাম মেটাৰে হওক বা যিকোনো, আৰু কেৰাণীবিলাক সেইটোৱে আমাৰ বড়োবাবুৰ ডিউটি হৈছে বা কেৰাণীবিলাকৰ ডিউটি হৈছে অফিচ মেটাৰবিলাকত জড়িত থকা। এতিয়াও তাৰ টিচিং লাইন নহয়, নন টিচিঙৰ যিখিনি কাম আৰু ফাইনেন্সিয়েল মেটাৰত জড়িত থকা, এই গোটেইখিনি কামতে খেলি মেলি। আজি শিক্ষকক ভাবুকি দিয়া, শিক্ষকৰ লগত মিছবিহেভ কৰা, এই বস্তুবিলাক এটা সংস্কৃতিৰ উৰ্ধৰ বস্তু। আমি এখন শিক্ষানুষ্ঠানৰ মানুহ, এতিয়া আমাৰ কিছুমান সংস্কৃতি মানুহে অনুকৰণ কৰিব আৰু এই ক্ষেত্ৰত এনেকুৱা এটা সংস্কৃতি তেওঁ কঢ়িয়াই লৈ আহিছে যিটো সংস্কৃতি সমাজত প্ৰযোজ্য নহয় আৰু সমাজৰ মানুহে তাক মানিও নলয়। গতিকে এই ক্ষেত্ৰত আমি অসন্তুষ্ট আৰু তাৰ কাৰণে আমি আমাৰ অধ্যক্ষ মহোদয়ক লিখিতভাৱে মই জেনেৰেল ছেক্ৰেটাৰী অফ টিচাৰ্ছ ইউনিট কুন্তলী আঞ্চলিক কলেজ আৰু আমাৰ পেডত ধুনীয়াকৈ আমি ইয়াত ডিচিশ্যন লৈ আমাৰ সভাৰ এটা ৰিজলিউশ্যন লৈ আমি অধ্যক্ষ মহোদয়ক অৱগত কৰিছোঁ যে আমাক লিগেল একশ্যন লাগে। আৰু সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে আমাক এটা সময় দিয়া হৈছিল আৰু সময়সীমা পাৰ হোৱাৰ পিছত আকৌ প্ৰিন্সিপালে নিজেই আমাৰ পৰা 3 দিন সময় লৈছিল। আজি তাৰ অন্তিম দিন, যোৱাকালি গুচি গৈছে। আজি সেইকাৰণে আমি তাত লিখিছিলোঁ যে আমি ৱাৰ্ক ষ্ট্ৰাইক প্ৰটেষ্ট কৰিম, আমি কৰ্মবিৰতি পালন কৰিম, অৱস্থান ধৰ্মঘট কৰিম। তাৰে কাৰ্যসূচী আমি ইয়াত ৰূপায়িত কৰিছোঁ। আজি অৱস্থান ধৰ্মঘটৰ বিষয়ে আপোনালোকে অৱগত হ'ল আৰু আমি কিহৰ কাৰণে ইয়াত এই অৱস্থান ধৰ্ম